ডেফিনেটলি জিকিম। আপোনালোক সকলো মৰিগাঁৱৰ মানুহে আপোনালোকে মোতকৈ ভালকৈ জানে। লাহৰীঘাটৰ কাম কোনোবাই কৰিছিল নেকি? কংগ্ৰেছে কৰিছিল নেকি? লাহৰীঘাটৰ মানুহ গৰাখহনীয়াত দুৰ্দশাগ্ৰস্ত হৈ গৈছিল, কংগ্ৰেছে কৰিছিল নেকি? আমি বিজেপিৰ চৰকাৰে 350 কোটি টকা আনি লাহৰীঘাটৰ গৰাখহনীয়া ৰোধ কৰিছোঁ। অলৰেডি কাম ষ্টাৰ্ট হৈ গ'ল। আপোনালোক মৰিগাঁৱৰ মানুহ, মই মৰিগাঁৱৰ মানুহ। আমাৰ জিলাখন অসমৰ ভিতৰত সকলোতকৈ বেছি বানপানী হোৱা এখন জিলা। বানপানী নাইকিয়া হৈ গ'ল, 90% বানপানী নাইকিয়া হৈ গ'ল। গোটেই মথাউৰি মাৰিলোঁ, লাহৰীঘাটত মাৰিলোঁ, মৰিগাঁৱত মাৰিলোঁ, কলংকপিলিত মাৰিলোঁ, কিলিঙত মাৰিলোঁ। গতিকে বানপানী নাইকিয়া কৰাৰ পাছত মানুহে ডেফিনেটলি আমাক ভোট দিব। মই কাৰোৰে স্পেচিয়েল কাৰোৰ কথা নকওঁ, সকলো আহিব, সকলোৱে বিজেপিক ভোট দিব আৰু কাম নকৰা মানুহে ইয়াৰ পৰা বিদায় দিব। কাম নকৰা আৰু আমাৰ এই অঞ্চলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা, অকল ইলেকশ্যনৰ কেইদিন আহি ভাড়া ঘৰত থাকে ব্যক্তিক ডেফিনেটলি এবাৰ নগাঁও ৰাইজে বিদায় দিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আপোনালোকে কেইখন আশা? সকলোখিনি পাম, দ্বিতীয় পৰ্যায়ৰ গোটেইখিনি পাম। মুঠৰ ওপৰত এটা কথা মই কনফিডেণ্টলি ক'ব পাৰোঁ, 14খনত মই কোনখন নাপাওঁ মই নাজানো, কিন্তু 14খনত 13খন চিটত আমি জয়লাভ ডেফিনেটলি জিকিম। আপোনালোক সকলো মৰিগাঁৱৰ মানুহে আপোনালোকে মোতকৈ ভালকৈ জানে। লাহৰীঘাটৰ কাম কোনোবাই কৰিছিল নেকি? কংগ্ৰেছে কৰিছিল নেকি? লাহৰীঘাটৰ মানুহ গৰাখহনীয়াত দুৰ্দশাগ্ৰস্ত হৈ গৈছিল, কংগ্ৰেছে কৰিছিল নেকি? আমি বিজেপিৰ চৰকাৰে 350 কোটি টকা আনি লাহৰীঘাটৰ গৰাখহনীয়া ৰোধ কৰিছোঁ। অলৰেডি কাম ষ্টাৰ্ট হৈ গ'ল। আপোনালোক মৰিগাঁৱৰ মানুহ, মই মৰিগাঁৱৰ মানুহ। আমাৰ জিলাখন অসমৰ ভিতৰত সকলোতকৈ বেছি বানপানী হোৱা এখন জিলা। বানপানী নাইকিয়া হৈ গ'ল, 90% বানপানী নাইকিয়া হৈ গ'ল। গোটেই মথাউৰি মাৰিলোঁ, লাহৰীঘাটত মাৰিলোঁ, মৰিগাঁৱত মাৰিলোঁ, কলংকপিলিত মাৰিলোঁ, কিলিঙত মাৰিলোঁ। গতিকে বানপানী নাইকিয়া কৰাৰ পাছত মানুহে ডেফিনেটলি আমাক ভোট দিব। মই কাৰোৰে স্পেচিয়েল কাৰোৰ কথা নকওঁ, সকলো আহিব, সকলোৱে বিজেপিক ভোট দিব আৰু কাম নকৰা মানুহে ইয়াৰ পৰা বিদায় দিব। কাম নকৰা আৰু আমাৰ এই অঞ্চলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা, অকল ইলেকশ্যনৰ কেইদিন আহি ভাড়া ঘৰত থাকে ব্যক্তিক ডেফিনেটলি এবাৰ নগাঁও ৰাইজে বিদায় দিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আপোনালোকে কেইখন আশা? সকলোখিনি পাম, দ্বিতীয় পৰ্যায়ৰ গোটেইখিনি পাম। মুঠৰ ওপৰত এটা কথা মই কনফিডেণ্টলি ক'ব পাৰোঁ, 14খনত মই কোনখন নাপাওঁ মই নাজানো, কিন্তু 14খনত 13খন চিটত আমি জয়লাভ